ধন্যবাদ। এতিয়া আমি স্বাগতম জনাইছো আমি অধিক আগ্ৰহেৰে লৈ থকা আমাৰ মাজত উপস্থিত অসমৰ জনপ্ৰিয় আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। উপস্থিত সকলোলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুমূলীয়া দুআষাৰ আগবঢ়াবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। চৰকাৰৰ স্বাস্থ্য আৰু জলসিঞ্চন বিভাগৰ সন্মানীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, পশ্চিম গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, স্বাস্থ্য শিক্ষা বিভাগৰ আয়ুক্ত সচিব ডক্টৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, স্বাস্থ্য শিক্ষা সঞ্চালকালয় আৰু সঞ্চালক ডক্টৰ অনুপ কুমাৰ বৰ্মন ডাঙৰীয়া, প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ অধ্যক্ষ ডক্টৰ বসন্ত কুমাৰ বৈশ্য ডাঙৰীয়া, আজি উপস্থিত অধ্যাপক অধ্যাপিকাসকল, আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকল, অনুষ্ঠানত উপস্থিত সন্মানীয় সুধীবৃন্দ, আজি অসমৰ স্বাস্থ্য শিক্ষা আৰু ইয়াৰ লগত জড়িত আটাইৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। আজি দিনটোতে ক'ব গ'লে অসমৰ 14তম চিকিৎসা মহাবিদ্যালয়খনে আত্মপ্ৰকাশৰ বাট আৰম্ভ কৰিছে। আমি সকলোৱে জানো যে বৰ্তমান অসমত আমাৰ 13খন মেডিকেল কলেজ আছে আৰু এই 13খন মেডিকেল কলেজে নেশ্যনেল মেডিকেল কাউন্সিলৰ স্বীকৃতিপ্ৰাপ্ত আৰু আমাৰ ৰাজ্যত আজিৰ দিনত প্ৰায় 1700তকৈও অধিক ল'ৰা ছোৱালীয়ে মেডিকেল শিক্ষা আমাৰ ৰাজ্যখনতে গ্ৰহণ কৰাৰ সুবিধা পাইছে। মোৰ মনত আছে 2006 চনত যেতিয়া মই অসমৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, সেই সময়ত অসমত 3খন মেডিকেল কলেজ আছিল আৰু এই 3খন মেডিকেল কলেজৰ জন্ম প্ৰায় 70ৰ দশকতে হৈছিলে আৰু সুদীৰ্ঘ 30 বছৰ কাল অসমত 4খন মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিব পৰা নাছিল। 2006 চনত আমি এক সিদ্ধান্ত লৈছিলোঁ যে আমি তেজপুৰ, যোৰহাট আৰু বৰপেটাত 3খন নতুন মেডিকেল কলেজ আৰম্ভ কৰিম আৰু এই আটাইকেইখন মেডিকেল কলেজ আৰম্ভ কৰোঁতে আমাক প্ৰায় 6 বছৰ সময় লাগিছিল। 2010 চনত যোৰহাট, সেই এটা পৰ্যায়ক্ৰমে আমি 14 চনৰ আগতে 3খন মেডিকেল কলেজ আমি এক প্ৰকাৰ ক'ব গ'লে উদ্বোধন আৰু তেতিয়া ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ স্বীকৃতি ল'বলৈ সক্ষম হৈছিল। কিন্তু যোৰহাট, বৰপেটা আৰু তেজপুৰৰ মেডিকেল কলেজৰ যিটো নিৰ্মাণৰ প্ৰক্ৰিয়া আছিল, সেই নিৰ্মাণৰ প্ৰক্ৰিয়াই আমাৰ মাজত এটা অদ্ভুত আত্মবিশ্বাসৰ সৃষ্টি কৰিছিল আৰু আমাৰ মনত এটা আত্মবিশ্বাসৰ জন্ম হৈছিল যে অসমে নতুন ধৰণলৈ বাট বা আমাৰ পৰিক্ৰমা আমি কৰিব পাৰোঁ। চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ যিটো প্ৰক্ৰিয়া, তাত আমি যিখিনি জ্ঞান বা যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনি অৰ্জন কৰাৰ পিছত এতিয়া আৰু আমি অপেক্ষা কৰিব নালাগে, আমি আগলৈ চাব লাগে আৰু লাহে লাহে অসমৰ প্ৰত্যেকখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিব লাগে। আমাৰ ৰাজ্যত
পৰ্যাপ্ত চিকিৎসা মহাবিদ্যালয়ৰ প্ৰয়োজনীয়তা ক'ৰ পৰা আজি আমাৰ অসমত 21,000 ৰেভিনিউ ভিলেজ আছে আৰু তাৰ লগত বন ভিলেজ আৰু নন কেডেষ্ট্ৰেল ভিলেজ যি নেকি এতিয়াও ৰেভিনিউ মেপত অহা নাই এই গোটেইবিলাক ধৰিলে অসমত 30,000 গাঁও আছে যি প্ৰতিখন গাঁৱতে চিকিৎসকৰ প্ৰয়োজনীয়তা আছে আৰু ইয়াৰ উপৰি ব্লক পিএইচচি চিএইচচি ডিস্ট্ৰিক্ট হস্পিটাল সাব ডিভিজনেল হস্পিটাল মেডিকেল কলেজ এই গোটেই স্ট্ৰীমটো আমাৰ ডক্টৰ আৰু বিশেষজ্ঞ ডক্টৰৰ আৰু বেছি প্ৰয়োজনীয়তা আছে তিনিখন মেডিকেল কলেজ থকা সময়ছোৱাত আমাৰ অসমৰ স্বাস্থ্য শিক্ষাই দুখীয়া মানুহক ঢুকি পোৱা নাছিলে আৰু ক'বলৈ গ'লে আমি এক অসমৰ্থ অৱস্থাত বাস কৰিবলৈ বাধ্য হৈছিলোঁ ছখন মেডিকেল কলেজ সম্পূৰ্ণ কৰাৰ পিছত আমি লাহে লাহে সিদ্ধান্ত ল'লোঁ যে আমি অসমত পৰ্যায়ক্ৰমে প্ৰতিখন জিলাত একোখনকৈ মেডিকেল কলেজ নিৰ্মাণ কৰিম অৱশ্যে সমান্তৰালভাৱে অসমত নতুন জিলা গঠনৰো এটা প্ৰক্ৰিয়া আৰম্ভ প্ৰেক্ষাপটত কিন্তু তথাপিতো অসমৰ আটাইকেইখন পুৰণি জিলাত আমি মেডিকেল কলেজ নিৰ্মাণৰ আমাৰ প্ৰচেষ্টা আমি আগুৱাই লৈ গ'লোঁ আজিৰ দিনটোত অসমত 24খন মেডিকেল কলেজ হওক সেই ধৰণে এটা পৰিকল্পনালৈ আমি আগবাঢ়ি গৈছিলোঁ আজি আমাৰ অসমৰ 14তম মেডিকেল কলেজ হিচাপে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিছে আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ আৰম্ভণিৰ কাম বা আৰম্ভণিৰ যি ব্যৱস্থা তাক চলাই থাকোঁতে ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ যে অহা বছৰ আমি বঙাইগাঁও আৰু বিশ্বনাথ মেডিকেল কলেজৰ কাম আৰম্ভ কৰিম অৰ্থাৎ ই আমাক
এখন মেডিকেল কলেজত বা হস্পিটালত একেলগে কাম কৰে আৰু মেডিকেল ডিভাইস পৰিকল্পনা ইঞ্জিনিয়াৰ আৰু ডক্টৰ সকলে একেলগে কাম কৰিব পাৰে অৰ্থাৎ এতিয়া আমি যেটো নেক্সট লেভেল বুলি কয় সেই নেক্সট লেভেলটো যাবৰ কাৰণে আমি চেষ্টা কৰিছো যে অসমত চিকিৎসা হ'ব তাৰ লগতে মেডিকেল ডিভাইসৰো যেটো R&D ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট তাৰ কামো আমাৰ ৰাজ্যখনতে হ'ব পাৰিব এই ধৰণৰ পৰিকল্পনাৰ লগতে নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটি শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেলথ সায়েন্স এই গোটেই ইকোসিস্টেম বিলাক আমি নিৰ্মাণ কৰিছো যাতে স্বাস্থ্য শিক্ষাত অসম এখন গুৰুত্বপূৰ্ণ ৰাজ্যলৈ ৰূপান্তৰিত হয় গুৱাহাটী মহানগৰীত দ্বিতীয়খন মেডিকেল কলেজৰ প্ৰয়োজনীয়তা কোভিডৰ সময়ত আমি উপলব্ধি কৰিছিলো কোভিডৰ সময়ত যেতিয়া গুৱাহাটী মেডিকেল কলেজত অত্যন্ত প্ৰেছাৰ পৰা আৰম্ভ হৈছিল আৰু মেডিকেল কলেজত কোনোবা এজন ডক্টৰৰ কোভিড আক্ৰান্ত হলে সেই অপিডিটো বা সেই ওয়াৰ্ডটো বন্ধ কৰি দিবলগীয়া হৈছিল সেই সময়ত আমাৰ মনত এটা ধাৰণা আহিছিল যে this is the time to start a second medical college in Guwahati কাৰণ গুৱাহাটী সকলোৰে উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো লোক গুৱাহাটীত আহে আৰু গুৱাহাটীত আজি পপুলেশ্যন dependent population on Guwahati is almost 25 lakhs 12-15 লাখ মানুহ গুৱাহাটীত থাকে ৰাতিপুৱা ৰঙিয়া আমিনগাঁও হাজো সিপাজাৰ মঙ্গলদৈ গোৱালপাৰাৰ পৰা আৰু 10 লাখ মানুহ কাম কৰিব আহে so this is a city with 25 lakhs population আৰু এখন মেডিকেল কলেজে ইয়াৰ নিড কেটাৰ কৰিব নোৱাৰে আৰু সেই কাৰণে আমি 496 কোটি টকা ব্যয় কৰি আমাৰ ইয়াত এখন লোকপ্ৰিয় গোপীনাথ বৰদলৈ টিবি হস্পিটাল আছিল তাৰ মাটি আমি সেকেন্ড মেডিকেল কলেজ এখন নিৰ্মাণৰ বাবে চেষ্টা কৰিছিলো আজি আত্মপ্ৰকাশ কৰিছে ইয়াত 250খন আসনযুক্ত ছাত্ৰ ছাত্ৰী নিবাস 100খন আসনযুক্ত ছাত্ৰবাস আৰু আমাৰ ইন্টাৰ্ন ষ্টুডেন্টৰ বাবে হোস্টেল থাকিব 505 আমাৰ বেড থাকিব 500খন বিছনাযুক্ত হ'ব আৰু ইয়াক আমি এখন অতি বহুত স্প্ৰেড নকৰি ইয়াক আমি এখন 500 বা 600 বেডৰ খুব ধুনীয়া এখন মেডিকেল কলেজলৈ ৰূপান্তৰ কৰিব খুজিছো যি গুৱাহাটী মেডিকেল কলেজৰ পৰিপূৰক হিচাপে কাম কৰিব ইয়াৰ লগতে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালখনকো আমি সুপাৰ স্পেশালিটি হস্পিটালৰ বাবে কনভাৰ্ট কৰিবৰ বাবে এক বিশাল নিৰ্মাণ কাৰ্য তাতো চলি আছে অহা বছৰলৈকে সেই নিৰ্মাণ কাৰ্যও আমি সমাপ্ত কৰিব পাৰিম তেতিয়া আমাৰ দুইখন মেডিকেল কলেজ এখন সুপাৰ স্পেশালিটি হস্পিটাল আৰু গুৱাহাটীত আমি এটা খুব ডাঙৰ হেলথ ইকোসিস্টেম এটা লাভ কৰিবলৈ সক্ষম হ'ম আজি দিনটোত আমাৰ বাবে আৰু এটা প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ দিন অসমত মেডিকেল কলেজৰ সংখ্যা বঢ়াৰ লগে লগে ইয়াত মানৱ সম্পদ নতুন নতুন মানৱ সম্পদ আহিছে তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান ডক্টৰ আৰু কাগজেদি তেওঁলোকৰ প্ৰমোশন ছুটি লিভ ডিসিপ্লিনাৰী প্ৰসিডিং এই গোটেইবিলাক মেনেজ আৰু মেইনটেইন কৰাটো এক প্ৰকাৰ টান আৰু অসম্ভৱলৈ পৰিগণিত হৈছে বহু সময়ত আমি মেডিকেল কলেজত প্ৰমোশন অন টাইম দিব নোৱাৰো যে এছিয়াৰ মেনুৱেলি লিখাই অনাটো ই যথেষ্ট কষ্টসাধ্য কাম এতিয়া আমি এটা নতুন সফটওয়্যাৰ আৰম্ভ কৰিছো 2,54 লাখ টকা ব্যয় কৰিছো এই সফটওয়্যাৰটোৰ জৰিয়তে এমপ্লয়িজৰ ট্ৰান্সফাৰ পোষ্টিং লিভ মেনেজমেন্ট ট্ৰেইনিং মেনেজমেন্ট এচিআৰ ইলেক্ট্ৰনিক সাৰ্ভিস ৰেকৰ্ড মেইনটেনেন্স MIS ৰিপৰ্ট এই গোটেইবিলাকৰ জৰিয়তে আমি 10,000 কৰ্মচাৰীৰ গোটেই হিউম্যান ৰিসোৰ্স মেনেজমেন্টটো আমি পোৰ্টেলৰ জৰিয়তে আমি পৰিচালনা কৰিব পাৰিম and it will be very fast and effective এটা ভাল ব্যৱস্থালৈ
ৰূপান্তৰিত হ'ব আজি মই অত্যন্ত আনন্দিত যে এই যেতিয়া আমি জাইকাৰ পৰা ঋণ লৈছিলোঁ মেডিকেল কলেজসমূহ ডেভেলপমেণ্টৰ কাৰণে তেতিয়া মই গুৰুত্ব দিছিলোঁ যে ইয়াৰ লগত প্ৰযুক্তিৰো পৰিৱৰ্তন হ'ব লাগে বিল্ডিং এটা কথা কিন্তু প্ৰযুক্তিৰ যদি পৰিৱৰ্তন নহয় তেতিয়াহ'লে আমি ডেভেলপমেণ্টৰ যাত্ৰাত পিছুৱাই যাম আজি ইয়াত প্ৰযুক্তি আৰম্ভ হৈছে সৰু সৰু কামবিলাকে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে যোৱা কেইদিনমান আগতে আমি সৰুকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এটা কাম আৰম্ভ কৰিছিলোঁ যে বেডশ্বীটবিলাকত বাৰৰ নামটো লিখা সোমবাৰ সোমবাৰ মঙলবাৰ তেতিয়া মানুহে গম পাব যে বেডশ্বীটখন চেঞ্জ হৈছে অত্যন্ত সৰু কাম 7খন বেডশ্বীট লাগে সপ্তাহত তাক ৰোটেট কৰিব লাগে কিন্তু সি এফিচিয়েন্সি বঢ়ায় মানুহৰ বিশ্বাস বঢ়ায় মই আশা কৰোঁ যে খুব কম দিনৰ ভিতৰতে আমাৰ বাকী মেডিকেল কলেজতো আমি এই সৰু কামটো ৰোল আউট কৰিব পাৰিম কেইদিনমান আগতে অসম চিকিৎসা মহাবিদ্যালয়ত মই গৈছিলোঁ তাত মই কৈছিলোঁ একো নালাগে চাহ বাগিচাৰ মানুহে যাতে বুজি পায় সেইকাৰণে এটা ফেচিলিটেশ্যন চেণ্টাৰ এটা কৰা অনলি ফৰ টি গাৰ্ডেন পিপল কাৰণ তেওঁলোক যেতিয়া মহিলা প্ৰসৱৰ কাৰণে আহে চাহ বাগিচাত কাম কৰা মানুহৰ মহিলাৰ কাৰণে ব্লাডৰ খুব প্ৰয়োজন নৰ্মেল ব্লাড বেংকত চাহ বাগিচাৰ মানুহ এজনে থিয় হৈ ৰাতি 2টা বজাত নেগোচিয়েট কৰা ইমান সহজ নহয় কিন্তু দুজন ভলেণ্টিয়াৰ্ছৰ বাগিচাৰ পৰাই বা তেওঁলোকৰ সম্প্ৰদায়ৰ পৰাই দুজন ভলেণ্টিয়াৰ্ছ আৰু সেই দুজন ভলেণ্টিয়াৰ্ছে সেই গৰ্ভৱতী মহিলাগৰাকীক ব্লাডৰ যোগান ধৰা ডোনাৰ যোগান ধৰা ক'তনো অপিডি ক'তনো আইপিডি ক'তনো এমআৰআই ক'তনো চিটি স্কেন অলপ যদি বাগানৰ ভাষাতে কমিউনিকেট কৰি দিয়ে এই সৰু সৰু কামবিলাকে যথেষ্ট আমাৰ প্ৰচেষ্টাত আগুৱাই লৈ যায় আজি ডিব্ৰুগড় মেডিকেল কলেজত তাক আমি কৰিবলৈ সক্ষম হৈছিলোঁ মই আশা কৰোঁ যে লাহে লাহে তিনিচুকীয়া তেজপুৰতো আমি ইয়াক সম্প্ৰসাৰণ কৰিম বাট মই ভাবোঁ স্মল ষ্টেপবিলাকে সৰু সৰু প্ৰচেষ্টাবিলাকে সমাজত বৃহৎ পদক্ষেপ পেলায় এই ধৰণে আমাৰ অসমখনে প্ৰযুক্তি আৰু স্বাস্থ্য শিক্ষা দুইটা ক্ষেত্ৰতে আমি আগবাঢ়ি যাব পাৰিছোঁ আজিৰ দিনটোত আমি আৰু এটা নতুন কাম আৰম্ভ কৰিব খুজিছোঁ আপোনালোক সকলোৱে জানে যে টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰে যৌথভাৱে আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন স্থাপন কৰিছিল আমি 17খন কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰিছোঁ আৰু টাটা ট্ৰাষ্ট আৰু আমাৰ বুজাবুজি অনুসৰি বিল্ডিংবিলাক আমি বনাম আৰু টাটা ট্ৰাষ্টে তাত ইকুইপমেণ্ট দিব আৰু হস্পিটেলবিলাক আমি একেলগে লগ লাগি পৰিচালনা কৰিম আজি এই হস্পিটেল কেইখনে ইতিমধ্যে আমাৰ কেঞ্চাৰৰ ক্ষেত্ৰত ডাঙৰ পদক্ষেপ পেলাবলৈ সক্ষম হৈছে আগতে আমাৰ অসমত বি বৰুৱা কেঞ্চাৰ হস্পিটেলত বাদ দিলে আমাৰ ৰেডিয়েশ্যন ল'বৰ কাৰণে মানুহে 3 মাহলৈকে ৱেইটিং লিষ্টত থাকিবলগীয়া হৈছে মোৰ মনত আছে যে আমাৰ সেকেন্ড যিটো ৰেডিয়েশ্যন থেৰাপিৰ আমি লেনিয়াক মেচিন আনিছিলোঁ সি ইমানেই গুৰুত্বপূৰ্ণ আছিলে যে তাক উদ্বোধন কৰিবলৈ আমি ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙক ইনভাইট কৰিছিলোঁ ইট ৱাজ সো ইম্পৰ্টেণ্ট কিন্তু আজি অসমত কিমান লেনিয়াক হৈ গ'ল কিমান মেচিন হৈ গ'ল আমাৰ হস্পিটেলবিলাক হোৱাৰ কাৰণে গুৱাহাটী মেডিকেল কলেজ ইভেন মংগলদৈলৈকে গৈ পেলাই আমাৰ আজি এই ধৰণৰ মেচিন আহিছে and this is just a story between 2009 and 2024-22 2009 ই লেনিয়াক ইমানেই ইম্পৰ্টেণ্ট মেচিন আছিল যে no less than Prime Minister has come to inaugurate it আৰু আজি আমাৰ অসমত ইয়াৰ ইমান এক্সপানশ্যন হৈছে যে এতিয়া মুখ্যমন্ত্ৰীও যাব সময় নাথাকে আমাৰ স্থানীয় বিধায়কেও লেনিয়াক থেৰাপি মেচিন উদ্ঘাটন কৰিছে this is the spread this is the expansion যাক আজি আমি এচিভ কৰিছোঁ যে from a very specialized machine today it has become a common sight in all our cancer hospital
যিটো আমাৰ মানুহৰ মাজত প্ৰচণ্ড আত্মবিশ্বাসৰ সৃষ্টি কৰিছে কেন্সাৰৰ ক্ষেত্ৰত আটাইতকৈ ইম্পৰ্টেণ্ট কথা হৈছে স্ক্ৰিনিং কেন্সাৰ বেমাৰত আজিকালি ইমান নতুন থেৰাপি আহিছে starting from chemotherapy to immunotherapy the line of treatment etia jotheshto dagor jodi prothom avasthate ami cancer dharat pelabo paru tetia it is as good as any other disease he jetia horirot spread kore but it spread very fast jetia horirot spread kore tetia sadharon bhashat stage ki stage 4 আর মানে he is in danger line stage 3 he is in danger line বলে নহয় ধরাত পৰিছে and he is in stage 1 then যিকোনো মানুহে যিকোনো চিকিৎসকে আপোনাক চাব পাৰে ট্ৰিটমেন্ট কৰাব পাৰে কেমোথেৰাপি ৰেডিঅ'থেৰাপি আৰু আটাইতকৈ ডাঙৰ কথা সাৰ্জিক্যাল ইন্টাৰভেনশন আমি পাব পাৰো কাৰণ প্ৰথম অৱস্থাত স্প্ৰেড নকৰে আৰু য'ত কেন্সাৰটো আৰম্ভ হৈছে তাকে যদি আমি সাৰ্জাৰী দি আমি কাটি পেলাই শৰীৰৰ পৰা তাক বিচ্ছিন্ন কৰি পেলাব পাৰো দেন চান্স অফ স্প্ৰেড বহুত মিনিমাইজ হৈ যায় এই গোটেই কথাবিলাকৰ কাৰণে প্ৰয়োজন হৈছে যে আৰ্লি ডিটেকশ্যন আজি মোৰ কেন্সাৰ নাই মই জানো যে আপোনাৰ কেন্সাৰ নাই মোৰো কেন্সাৰ নাই but this is the expression outside the body ভিতৰত কি হৈ আছে তাক আমি নাজানো কিন্তু যদি আজি মই ভলেন্টাৰি টেষ্ট কৰো যে মোৰ ইন্ডিকেশন বিলাক চাও there are indications মহিলাৰ ব্ৰেষ্ট কেন্সাৰ so মহিলা গৰাকীয়ে গম পোৱাৰ আগতে যদি আমি ডক্টৰক দেখুৱাও ডক্টৰে বহুত আগতে তাক ডিটেক্ট কৰিব পাৰে পেশেন্টে যেতিয়ালৈকে ৰিয়েক্ট কৰে তেতিয়ালৈকে you might enter into stage 3 কিন্তু যদি আমি অভ্যাস কৰিলো যে every 1 year after a particular age মই ডক্টৰৰ ওচৰত যাম 2 মিনিট ডক্টৰৰ ওচৰত গৈ মই টেষ্ট কৰাম তেতিয়া আমি কি কৰো যে নেক্সট বছৰটোৰ কাৰণে আমি নিজক কমপ্লিটলি ফ্ৰী অফ মাইন্ড আমি কাম কৰিব পাৰো যে there is no chance প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এতিয়া আমাৰ যেটো জৰায়ুৰ লগত জড়িত ক্যান্সাৰ যাক আমি আমাৰ মহিলাৰ 35% ক্যান্সাৰ তাৰ কাৰণে হয় বুলি কয় তাৰ ওপৰত ভ্যাকচিন আনিছে আমি কেইদিনমান পিছতে ভ্যাকচিন ৰোল আউট কৰিব পাৰিম সাৰ্ভাইকেল ক্যান্সাৰৰ ক্ষেত্ৰত আমাৰ ভ্যাকচিন আহিছে ব্ৰেষ্ট ক্যান্সাৰ আৰ্লি ডিটেকশ্যনৰ জৰিয়তে ইট ক্যান বি ট্যাকল ভেৰি ইজি কোনো চিন্তাই নাই কিন্তু মহিলা গৰাকীয়ে গম পাওঁতে by then she entered into stage 3 যেতিয়া symptoms বিলাক দেখুৱা আৰম্ভ কৰে কিন্তু ডক্টৰ জনে symptoms দেখুৱাৰ আগতে তাৰ পৰিৱৰ্তনটো লক্ষ্য কৰি ক'ব পাৰে যে নহয় you must go to the second stage of screening so আমি ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যনত অকল হস্পিটাল বনোৱাটোৱে আমাৰ কাম নাছিলে আমাৰ মনত এটা ইম্পৰ্টেন্ট এটা মিশন আছিলে যে আমি আৰ্লি ডিটেকশ্যন কৰো and if we can detect it early তেতিয়ালে আমি কৰ্কট ৰোগৰ লগত যুঁজিব পাৰিম we can cure people আজি মই অত্যন্ত আনন্দিত যে আজি আমাৰ আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আমি এটা কমিউনিটি আউটৰিচ প্ৰগ্ৰাম লৈছো যে অসমৰ আমি 1 কোটি মানুহক নেক্সট 2 to 3 ইয়াৰ্ছত আমি ক্যান্সাৰ স্ক্ৰিনিং কৰাম we have 35 team which can be expanded further ami aru manuhok amar as days goes by ami nijor shakti khali kori goi thaki aru ei gutei bilak jodi ami koribo paru tetia hole moi bhabu je ami cancer rogok rod korar babe yak stogir korabor babe ami dangor podokhep lobo pari Cancer ক্ষেত্ৰত early detection is very important and second is treatment আৰু treatment এতিয়া আমাৰ কাৰণে বহুত দূৰত নহয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আয়ুষ্মান ভাৰত অসম চৰকাৰৰ আয়ুষ্মান অসম তাত আমি 5 লাখ টকালৈকে বছৰত আমাৰ কভাৰেজ আছে
আৰু বি বৰুৱা কেঞ্চাৰে হওক আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ প্ৰত্যেকখন হস্পিটালত আয়ুষ্মান ভাৰতৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰি মিনিং দিয়াৰ বাই যে ট্ৰিটমেণ্টৰ খৰচো আমি চিন্তা কৰিব নালাগে ডিটেকশ্যন কৰিলোঁ বহুতে ভাবে ডিটেকশ্যন কৰিলে ট্ৰিটমেণ্টৰ খৰচ হ'ব সো ডিটেকশ্যন এণ্ড ট্ৰিটমেণ্ট দুইটাই আমি টেকেন কেয়াৰ অফ কৰিছোঁ দুইটাকে আমি যথেষ্ট আমি কেয়াৰ কৰিব পাৰিছোঁ কেতিয়াবা বছৰত 5 লাখ টকাতকৈও ওপৰত ট্ৰিটমেণ্টৰ খৰচ হয় কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে আমি ভাৰতৰ বিভিন্ন কোম্পানীৰ পৰা CSR আনো যে যদি কিবা কাৰণত ট্ৰিটমেণ্টৰ খৰচ 5 লাখৰ পৰা 6 লাখ হয় আয়ুষ্মান ভাৰতৰ কাৰ্ড দি নোৱাৰো তাকো কাভাৰেজ দিয়াৰ বাবে আমি এডিশনাল CSR আমি বছৰত চেষ্টা কৰি থাকো অন্তত দৰিদ্ৰ মানুহখিনিক আমি তাৰো সুবিধা দিম সো কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন and this cancer hospital early detection of cancer all these are blessings jak ami ajir pora 10 bochor agote chintao koribo pora nasilu so this is a very important program today we are launching that 1 koti manuhok ami early detection koribo chesta korim lagile ejonor cancer no hob kintu ebar assured hoi gole je I don't have anything more কোনো প্রবলেম নাই সিম্পটমস নাই মানুষজনে আত্মবিশ্বাস ঘূৰাই পায় গতিকে আজি আমি আৰু এটা মহৎ কাম আৰম্ভ কৰিছো অসমবাসী ৰাইজক আজিৰ এই সুন্দৰ দিনটোত মই বহুত ধন্যবাদ আগবঢ়াইছো কেঞ্চাৰ ডিটেকশ্যনৰ 1 কোটি মানুহক ডিটেক্ট কৰিব যাওঁতে আমাক যথেষ্ট টকা পইচাৰ প্ৰয়োজন হ'ব কাৰণ আমিতো ৰাইজৰ পৰা ফিজ ল'ব নোৱাৰো যে আপুনি আহক আপোনাক আমি টেষ্ট কৰিম উই হ্যাভ টু গো আপ ফ্ৰন্ট আৰু মানুহজনক আমি এনকাৰেজ কৰি ট্ৰিটমেণ্ট কৰিব লাগিব আৰু এই গোটেই কামটো চৰকাৰ ৰাইজ আমি সকলোৱে মিলি কৰিব লাগিব আমি সকলোৱে জানো যে ভাৰতী এয়াৰটেল গ্ৰুপ আমাৰ এয়াৰটেল মোবাইল সকলোৰে লগত আছে আৰু ভাৰতী এয়াৰটেল গ্ৰুপ আমাৰ মোবাইল টেলিফোনে গোটেই ভাৰতৰ ভিতৰত এটা অগ্ৰণী প্ৰতিষ্ঠান আৰু ইয়াৰে এটা সাবসিডিয়াৰী কোম্পানী যি টেলিকম টাৱাৰ বিলাক বহুৱাই ইন্ডাস টাৱাৰ তেওঁলোকে আমাক এই গোটেই প্ৰগ্ৰামটো 9খন জিলাত ভাল কৰি কৰিবৰ কাৰণে আমাক 2 কোটি 43 লাখ টকা আগবঢ়াইছে আজি তাৰো আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো অৰ্থাৎ আজি ৰাইজে নিজে আগবাঢ়ি আহি আমাক এনে ধৰণে সহায় কৰিছে মই আমাৰ এয়াৰটেল আৰু ইন্ডাস টাৱাৰক মই বহুত ধন্যবাদ জনাইছো मैं भारती एयरटेल ग्रुप को और भारती एयरटेल ग्रुप का साथ इंडस टावर्स को दोनों को मैं बहुत धन्यवाद देता हूं कि आप लोगों ने जो CSR हमारे कैंसर केयर प्रोग्राम में आप लोगों ने कंट्रीब्यूट किया है इसीलिए मैं असम वासियों का ओर से आप लोगों को बहुत धन्यवाद देता हूं আজি मैं आगते उल्लेख करार दरे प्रागज्योतिषपुर मेडिकल कलेज खने आत्मप्रकाश करिले परवर्ती पर्यायत चराइदेव विश्वनाथ चारिआली गोलाघाट बंगाईगांव मरिगांव तामुलपुर धेमाजी शिवसागर करीमगंज এই আটাইবোৰ মেডিকেল কলেজ আমি 2029-30 চনৰ ভিতৰত আৰম্ভ কৰিম আৰু আমি অসমত নিৰন্তৰ এখন অগ্ৰগামী স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অগ্ৰগামী ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিভিন্ন আঁচনিৰ বাবে আজি আমি এনে ধৰণে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিছো আয়ুষ্মান ভাৰত হওক মেডিকেল কলেজৰ আমাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতে হওক মোদী ডাঙৰীয়াৰ উদাৰ আৰ্থিক সহায়ৰ বাবে আমি এই ধৰণে আগবাঢ়ি যাব পাৰিছো মই পুনৰ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ মই ধন্যবাদ জনাইছো আৰু আজিৰ এই অনুষ্ঠানত মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই মোৰ দুটা পৰামৰ্শ আছে মেডিকেল কলেজ আৰু টিবি হস্পিটাল দুইখন একেটা জাগাৰ পৰা পৰিচালনা কৰা অসুবিধা গতিকে আমাৰ সোণাপুৰত থকা
যি বৰ্তমান আমাৰ হস্পিটালখন যিহেতু অব্যৱহৃত অৱস্থাত আছে তাতে আমি যত্মা হস্পিটালখন লৈ যাব পাৰোঁ নেকি তাৰ বিষয়ে চেষ্টা কৰিব লাগে আৰু নহ'লে আমাৰ মেডিকেল কলেজৰ মাদাৰ MCH বিল্ডিংটো হৈ গ'লে পুৰণা বিল্ডিংটোতো আমি তাক লৈ যাব পাৰোঁ নেকি দুইটা বিষয় চাই পেলাই এমাহৰ ভিতৰত আমি ব্যৱস্থা ল'ব লাগে তেতিয়া আমাৰ এইখন মেডিকেল কলেজত আমি 150 সিট আৰু বঢ়াব পাৰিম 500 will become 650 আৰু ৰাইজক সহায় কৰিব পাৰিব দ্বিতীয়তে মই আশা কৰোঁ যে এইখন মেডিকেল কলেজ যিহেতু OPDৰ প্ৰায় ডক্টৰ বৈশ্য ডাঙৰীয়াই আৰম্ভ কৰিব খুব ভালকৈ টেকনলজি গোটেইবিলাক ব্লাড বেংক পৰা আৰম্ভ কৰি ডক্টৰৰ চিকিৎসালৈকে মেনুৱেল ইণ্টাৰভেনশ্যন নোহোৱাকৈ কেনেকৈ আমি মেক্সিমাম টেকনলজি ইউজ কৰিব পাৰোঁ এই ক্ষেত্ৰত চাব লাগে মেডিকেল কলেজত অসুবিধা 3-4 হাজাৰ পেচেণ্ট 5,000 OPD তাতে নতুন প্লেনিং কৰিবৰ কাৰণে খুব দিগদাৰ But this is a new medical college. Here, blood bank system, our hospital or blood bank college, keneke blood jabo, keneke teoluke horak bohi pelai, appor joriote result pabo. Yate kuno manu OPD line koribo nalage, appor joriote interview appointment lobo somoy ahibo, tate kuno manu thiyo hoi thakibo nalage. So my Siddharth Singh aru Basanta Boysha Dr. Boysha Dangoriya অনুৰোধ কৰি please take this as a pilot medical college so everything will be driven by technology ইয়াত কোনো ধৰণৰ আমি MRI কৰিব লাগে মই ৰাতিপুৱা সময় মোৰ MRI কৰোতে মোৰ আহিব যে I am a working woman দিনত মই MRI কৰিব নোৱাৰো so we will give them appointment at night 10 p.m. Aramak ahipalai rati 10 bajat kori thoi. We will give appointment at 9 p.m. We will give her appointment on Sunday so that she doesn't have to take leave for this small procedure. So gotike detail thing aru ejon khub bhal eta farmer logot apnaloke kaam korok jate ei hospital khonok ami eta model hospital on technology কোনো কাম ইয়াতে দৌৰা দৌৰি ইয়াত আহিছে সদায় মানুহে কৰিব স্যাৰ মই লাইন কৰি আছো মানুহজন অহা নাই মই সদায় WhatsApp টুইটাৰত এইবিলাক গুৱাহাটী মেডিকেল কলেজত পাই স্যাৰ 10টা বাজি গ'ল লাইনত থিয় হৈ আছো ডক্টৰ আহি পোৱা নাই লাইনত থিয় হৈ আছো ৰেজিষ্ট্ৰেচন কাউন্টাৰত কৰ্মচাৰী অহা নাই সব 10,000 মানুহক মেইনটেইন কৰাটো ইজ এ চ্যালেঞ্জ কিন্তু যদি মানুহজনে জানো মানুহজনক আমি 11টা 21ত এপইন্টমেন্ট দিছো let her come at 11:21 বাহিৰত ৰখি থকা যিবিলাক আমাৰ কমন সাইড হৈ গৈছে যে মেডিকেল কলেজ মানে দীঘলীয়া লাইন এটা absolutely no need যদি আমি মানুহক ক'ব পাৰো যে your OPD time is fixed at 11:21 she will come at 11:21 he will come at 11:21 এই যে মানুহৰ গভৰ্ণমেন্ট হস্পিটালৰ প্ৰতি লাইনটোৱে এটা নেগেটিভিটি ক্ৰিয়েট কৰি এজন পেশেন্ট পেইন হৈ আছে ইজ অন কিউ আগবাঢ়ি গলে বাকি কেজনে ধমকি দিয়ে কিয় আগবাঢ়ি গৈছে মানুহজন কিয় আগবাঢ়ি গৈছে মানুহজনে জানে যে বুকুখন বিষাই আছে তেনে ডক্টৰজনক লগ পাব লাগে কিন্তু আগৰ মানুহজনে ভাবিবাৰে মোৰতো একে ব্যৱস্থা গতিকে মইনো তেওঁ কিয় আগবাঢ়ি যাব দিম সো এইবিলাক যি কমন ঘটনা আমাৰ মেডিকেল কলেজ বিলাকত আমি দেখি থাকো হস্পিটাল বিলাকত দেখি থাকো let us play on technology যে ইয়াতে কোনো মানুহ মেডিকেল এইখন কলেজ দেখিলে মানুহে ভাবিব this is a corporate office line timer system on time আহিব and time can be up to night 12 p.m. ৰাতিপুৱা আমি আৰম্ভ কৰি দিম 6টা ৰাতি 12টা লৈকে হ'ব সাৰ্জাৰি তো দিনত হ'ব লাগে বুলি কোনো কথা নাই it can happen at 6:30 7:30 8:30 morning it can happen 10:30 11:30 at night গতিকে ইয়াক এনেকে পৰিকল্পনা কৰক from the very beginning that এই মেডিকেল কলেজখনত এটা লাহে লাহে আমি ৰেপ্লিকেট কৰিব পাৰোঁ মই এটা ধুবুৰীকৈ এইটো কথা মই ক'ব সাহস নকৰোঁ not possible at this stage but এইখন যেটো second medical college
First medical college is there. So ইয়াত তেনেকুৱা মানুহখিনি আহক যিখিনি working people. যোনে দিনটো লাইন কৰিব নোৱাৰে, কৰ্পৰেটৰ কাম কৰে, ফেক্টৰীত কাম কৰে, চাইকেল ফেক্টৰীত কাম কৰিছে, কোনোবা শ্ৰমিক এখন কাৰখানাত কাম কৰিছে, ইয়াত আহা মানে তাৰ এদিনৰ মজদুৰি কাটিব। গতিকে তেওঁ গধূলি 7টা বজাত যদি আহে মজদুৰিটো কাটা নাযায়। প্ৰাইভেট স্কুলত কাম কৰে শিক্ষয়িত্ৰী যদি দেখুৱাবৰ কাৰণে আহে, she has to take leave. But যদি আমি Sunday বা after 5 PM আমি OPD কৰো, so এই মেডিকেল কলেজত ডিমলিশ কৰি দিব যে OPD start at 9:30, end at 1:30. OPD is from 12 to 12. So all these conventional concept about medical college, the myth should be demolished. OPD মানে 9:30 পৰা 1:30. এইবিলাক মানে ক্লিয়াৰ ফ্যাক্ট। ডক্টৰক আমি কষ্ট নিদিওঁ, 8 ঘণ্টা ডিউটি হ'ব, they will go. But second batch will come. আৰু ইয়াত যেতিয়া আমাৰ ইউনিভাৰ্চিটিৰো বেকিং আছে, গতিকে আমাৰ আৰু যিখিনি মানুহে দিব পাৰে তেওঁলোকৰ পৰা 2 টকা বেছি কৰিব। ইয়াত আৰু মিডিয়াৰ কথা নুশুনিব যে MRI মেচিন কৰিলে 5,000 টকা, 5,000 নহয় 8,000 দিব পৰাখিনি। দুখীয়া মানুহৰ পৰা নল'ব, ইমানেই কথা। গতিকে এইবিলাক যে যোৰহাট ডিবেট কৰি দিয়ে যে ইভিনিং OPD কিয় হ'ল, তাত 3,000 টকা, ইয়াত আমি নল'ম যে আমি ধনী মানুহখিনিয়ে দিয়ক, বাট উইল গিভ দেম ফেচিলিটি। আহোঁতে আমি চকলেট এটাও দিম, চাহ খাব দিম, বহিব দিম, উইল গিভ দেম ফেচিলিটি। যদি ধনী মানুহ এজনে নেম কেয়াৰত দিব পাৰে, ৰাইজকো দিয়কচোন। মেডিকেল কলেজত দিয়া কি আপত্তি আছে, ৰাইজক আৰু সেই টকাটোৱে দুখীয়াজনক ছাবচিডাইজ কৰি দিয়ে। যাৰ ল'ব পাৰে লওক, আৰু যোনে দিব নোৱাৰে এই টকাটো তাক দিয়ক, গভৰ্ণমেণ্টক দিব নালাগে। এইটো টু গিভ দ্য মানি টু দ্য গভৰ্ণমেণ্ট। গতিকে এনেকুৱা কৰক যে অসমৰ প্ৰিভিলেজ মানুহখিনিও এইখন মেডিকেল কলেজত আহক। কেতিয়া আহিব? ৰিলেক্স, ৰাতি 9টা বজাত আহিব, ধুনীয়াকৈ MRI কৰিব। দিনত যদি MRI চাৰ্জ 5,000, গধূলি 7,000 কৰি দিব। ধুনীয়াকৈ আহিব, কৰিব, যাব। ফৰ দেম we save their man days. আমি তেওঁলোকৰ working days to save কৰি দিলো। আৰু তেনেকুৱা মানুহে এদিন অফিচত বহি কল কাৰখানা, ইণ্ডাষ্ট্ৰি, টেণ্ডাৰ, ঠিকা এটা কৰ্মময় দিনত তেওঁলোকে দে আৰ্ণ মোৰ। গতিকে তেওঁলোকৰ কাৰণে আমি ৰবিবাৰটো কৰিম, ছেটাৰডে কৰিম। নেশ্যনেল হলিডেজো ইয়াত খোলা থাকিব। 15 আগষ্টত বন্ধ থাকিব লাগে বুলি কোনো কথা নাই। দেশে স্বাধীন পাইছে, গতিকে 2 ঘণ্টা আমি বেছিকৈহে কাম কৰিব লাগে। গতিকে let it open 360 days, 24 hours, and everything driven by technology, nothing by manual. টাইমত আহিব, টাইমত পাব। আৰু ডক্টৰজনকো তাৰ কাৰণে MRI যদি ৰাতি 9টাত কৰিছে 7,000 টকা, you are taking, give that doctor also 1,000 rupees. অসুবিধাটো একো নাই, কাৰণ তেখেতে leaves or the doctor is coming at night. গতিকে যিহেতু সময় আছে, we have started it from today. So based technology, based management, আৰু এটা অকণমান বাকী মেডিকেল কলেজত নথকা নিচ বিলাক ডিমলিছ কৰি দিয়ক। তেতিয়া লাহে লাহে 9টাৰ পৰা 1:30লৈকে OPD, এইবিলাক চিষ্টেম লাহে লাহে নোহোৱা হৈ যাব। বেমাৰটো ডাক্তৰক সুধি নহয়। গতিকে এতিয়া আমাৰ বহুত ডাক্তৰে ভাবে যে বেমাৰটো মোৰ ঘড়ী কাটা মতে হ'ব লাগে, সেনেকেতো হ'ব নোৱাৰে। So it has to be round the clock. ডক্টৰজনক কষ্ট নিদিব, 8 hours let him go, but let second batch come. আৰু গুৱাহাটীত আমি ডক্টৰৰ ওপৰত অসুবিধা নাই। গতিকে আপোনালোকে মোক এটা প্ৰেজেন্টেশ্যন দিব, যাতে ইয়াক আমি এটা খুব ৰেপ্লিকেবল মেডিকেল কলেজ, যাতে এইখন মেডিকেল কলেজত দেশৰ মানুহে আহি চাই যে আমি এই ব্যৱস্থাবিলাক কৰিব। আৰু প্ৰথমৰ পৰাই ধৰি দিয়ক, প্ৰথমৰ পৰাই যদি আমাৰ পুৰণা ষ্টাইলত আমি সোমাই যাওঁ, তাক আমি নতুন কৰিব নোৱাৰোঁ। ফ্ৰম ডে 1 ইয়াক নটিফাই কৰক, OPD is 24 hours। কম হওক, মেডিচিনৰ হওক, 2জন ডক্টৰ হয়, 2জনক 8 ঘণ্টা কৰি দিয়ক, মানুহ ৰাতি আহিব দিয়ক। let us create a new model completely। আৰু মই ভাবো যে আপোনালোকে সকলোৱে বহি নিউ মডেল বা
hallmark will be technology. Projukti technology will be hallmark. Here app thakibo Pragyotis Medical College or app thakibo. Appot manuhe appointment lobo, appot blood test report pabo, appot manuhar medical report abhaidi, they can recover from their app. গতিকে প্ৰথমৰ প্ৰায় সফটৱেৰৰ মানুহক লগত লৈ এপ ক্ৰিয়েট কৰাৰ পৰা OPD পৰা সাইনেজৰ পৰা ফেলিচিটেশন চেণ্টাৰৰ পৰা 24 আৱাৰ্ছ ৱৰ্ক কালচাৰৰ পৰা এটা মডেল হিচাপে ইয়াক নিৰ্মাণ কৰক let it be slow কিন্তু within 1 year আমি ইয়াক এখন খুব ভাল মেডিকেল কলেজলৈকে যিটো বেলেগ নহলে গুৱাহাটীত দুখন কিয় if this is the same Guwahati Medical College, then there is no need for a second medical college. So we want to make it a different kind of medical college. That is my vision. We can communicate that this should be a completely different medical college, different test. Let GMC test to yet let GMC be a different model. Pragyotispur Medical College be a different model. Thank you. সকলোকে বহুত বহুত ধন্যবাদ জনালো আৰু সকলোৱে যি সকলে মোক উপজা দিনৰ শুভেচ্ছা জনাইছে তেখেতসকলকো মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ প্ৰেৰণাদায়ক ভাষণৰ বাবে অশেষ ধন্যবাদ আপোনাৰ নেতৃত্ব